হোজাই জিলা আমচুৰ উত্তাল প্ৰতিবাদ। হোজাই দেৱস্থানত জিলা আমচুৰ উত্তাল প্ৰতিবাদ। দিল্লীত CJPৰ প্ৰতিবাদত আৰক্ষীৰ প্ৰহাৰক লৈ ক্ষোভিত আমচুৰ। নীটৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভতো ক্ষোভ আমচুৰ। মানৱ শৃংখল কৰি এই প্ৰতিবাদ অৰ্ধ শতাধিক আমচু কৰ্মীৰ। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী আমচুৰ। দেশৰ ভৱিষ্যত এখন দেশ উন্নতিৰ শিখৰত যাবলৈ হ'লে শিক্ষাক আমি গুৰুত্ব দিব লাগিব, যুৱ প্ৰজন্মক আমি আগুৱাই লৈ যাব লাগিব। কিন্তু দেখা গৈছে এই স্বৈৰাচাৰী চৰকাৰখনে শিক্ষাক গুৰুত্ব দিয়া নাই, তাৰ সমান্তৰালভাৱে দেশৰ ভৱিষ্যত প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। যাৰ পৰিপ্ৰেক্ষিতত নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত তাৰ বিৰুদ্ধে দেশৰ ভৱিষ্যত প্ৰজন্মই ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰ আন্দোলনত জঁপিয়াই পৰিছে। আৰু 20 জুলাইত যন্তৰ মন্তৰৰ পৰা সংসদলৈ যোৱা পথত দিল্লী আৰক্ষী যিধৰণে বৰ্বৰভাৱে এই ছাত্ৰ ছাত্ৰীসকলক আক্ৰমণ কৰিলে আৰু বিশেষকৈ এই চৰকাৰখনে বেটি বচাও বেটি পঢ়াও বুলি কয়, এই চৰকাৰখনৰ নেতৃত্বত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত আৰক্ষীসকলে মহিলাসকলক ছাত্ৰীসকলক লাঠিৰে খুচিছে। গতিকে এই জঘন্য বৰ্বৰ অপৰাধ যিবোৰ সংঘটিত কৰিছে, এই জঘন্য কাণ্ডৰ বিৰুদ্ধে আজি আমচু কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আমি হোজাই জিলা কমিটি আজি দেৱস্থানৰ পৰা কলা বেজ পৰিধান কৰি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আজি এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে UPSCৰ নীটৰ প্ৰশ্ন কাকত লিক হৈ থাকে। গতিকে তাৰ বিৰুদ্ধে ছাত্ৰ এই লিক হোৱাৰ পিছত এটা ছাত্ৰৰ ভৱিষ্যত সম্পূৰ্ণভাৱে ধ্বংস কৰি দিয়া হয়। গতিকে এই ধ্বংসকাৰী হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে, হঠকাৰী কামৰ বিৰুদ্ধে বা ইয়াৰ লগত যিসকল জড়িত আছে সেইসকলক উপযুক্ত শাস্তিৰ দাবীত আমাৰ এই ছাত্ৰ সমাজে যেতিয়া দিল্লী যন্তৰ মন্তৰত আন্দোলন কৰিবলৈ তেওঁলোকে ওলাই আহিছে বা মুকলি আকাশৰ তলত তেওঁলোকে লগুণে বন্য নোহোৱাকৈ পানীৰ পিয়াহত তেওঁলোকে প্ৰতিবাদ কৰিবলৈ গৈছে, যিটো অধিকাৰ ভাৰতৰ গণতান্ত্ৰিক সংবিধানে এখন দিছে। সেই অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে যেতিয়া অমিত শ্বাহৰ পুলিচ বাহিনীয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে, তাকে দেখি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে বহি থাকিবলৈ নোৱাৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডবকা লাইভ।